মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ তৃতীয় মানৰ গণিতৰ এটা নতুন অনুশীলনী। সেইটো হৈছে অনুশীলনী 9 ঘ। এতিয়া অনুশীলনী 9 ঘত কি আছেনো? অনুশীলনী 9 ঘত পুৰণৰ অংক আছে। পুৰণৰ অংক তোমালোকে আগতেও কৰিছা, একো নতুন কথা নহয়। কিন্তু টকা পইচাৰ পূৰণ তোমালোকে আগতে কৰা নাই। টকা পইচাৰ পূৰণত এটা বিশেষ কথা তোমালোকে মনত ৰাখিব লাগিব। পূৰণ অংকটো পাতোতে তোমালোকে দশমিক দি পাতিলা, তাৰপিছত কিন্তু একেবাৰে শেষত যেতিয়া উত্তৰটো ওলাব তেতিয়া তোমালোকে সোঁহাতৰ পৰা দুটা ঘৰ এৰি দশমিক বিন্দু দিবলৈ পাহৰিব নালাগিব। এতিয়া তোমালোকৰ 9 ঘ অনুশীলনীৰ প্ৰথম অংকটোত কিছুমান বস্তুৰ নাম দিয়া আছে, এটা দাম দিয়া আছে, এটা বস্তুৰ দাম দিয়া আছে, আৰু সেইটো চাই তোমালোকে পূৰণ কৰি দুটা বা ততোধিক বস্তুৰ দাম উলিয়াই লিখিব লাগে। এতিয়া এখন কিতাপৰ দাম দিয়া হৈছে 37 টকা। চোৱা, এনেধৰণে অনুশীলনী 9 ঘ। এখন কিতাপৰ দাম দিয়া আছে 37 টকা 50 পইচা। তোমালোকে এটা কাম কৰিবা, আমি আগতে শিকাইছিলোঁ তোমালোকক, এনেকৈ এডাল আঁচ টানি ল'বা পেঞ্চিলেদি। তেতিয়া ঠাইতে কৰি ঠাইতে পাতিবলৈ তোমালোকে সুবিধা হ'ব। তোমালোকক 1 নম্বৰ প্ৰশ্নটোত সুধিছে যে দুখন কিতাপৰ দাম কিমান? দুখন কিতাপৰ দাম কিমান? এতিয়া তোমালোকক এখন কিতাপৰ দাম বাওঁফালৰ পৃষ্ঠাটোত অৰ্থাৎ 114 নম্বৰ পৃষ্ঠাত দিয়া আছে 37 টকা 50 পইচা। এতিয়া দুখনৰ উলিয়াবলৈ হ'লে 2ৰে পূৰণ কৰি দিলা, 2 0 0 2 5 গুণ 10, 10ৰ 0 উকলিবৰ 1, 2 7 গুণ 14 1 15, 5 উকলিবৰ 1, 2 3 গুণ 6 1 7। এতিয়া উত্তৰ হ'ল এই দুইফালৰ সোঁহাতৰ পৰা দুটা এৰিলোঁ, এইখিনিতে দশমিকটো দি দিলোঁ। এতিয়া উত্তৰ হ'ব 75.00 টকা। এনেদৰে উলিয়াব লাগিব। তাৰপিছৰ অংকটো চোৱা, 3টা কলমৰ দাম। এইটো হ'ল 2 নম্বৰ, 3টা কলমৰ দাম। 3টা কলমৰ দাম কিমান? এটা কলমৰ দাম দিছে 16 টকা 50 পইচা। 16 টকা 50 পইচা এটা কলমৰ দাম। গতিকে 3টা কলমৰ দাম কিমান হ'ব? 3 0 0 3 5 গুণ 15 5 উকলিবৰ 1, 3 6 গুণ 18 1 19 9 উকলিবৰ 1, 3 গুণ 3 1 4, 49 টকা 50 পইচা। একদম খুব পটাপট ওলাই যায়, তোমালোকে চিন্তাই কৰিব নালাগে টকা। সদায় দশমিক লিখিলে তাৰপিছত দুটা অংক লিখি তাৰপিছত টকাটো লিখিবলৈ নাপাহৰিবা। তো 3 নম্বৰটো দিছে দুখন চকীৰ দাম। দুখন চকীৰ দাম। দুখন চকীৰ দাম, চকীৰ দামটো যিটো আছে, চকীৰ দাম আছে 740 টকা। এখন চকীৰ দাম 740 টকা। এই 740 টকাক আমি কি কৰিম? 2ৰে পূৰণ কৰি দিম। 2 0 0 2 0 0 2 0 0 2 4 গুণ 8 2 7 গুণ 14। তাৰমানে আমাৰ হ'ল
দুটা শূন্য সোঁহাতে ৰাখি আমি দশমিক পাতিব লাগিব। উত্তৰ হ'ব 1480 টকা। 1480 টকা 0.00 টকা এনেকৈ লিখিব লাগিব। তাৰপিছতো চোৱা 4 নম্বৰ। 4 নম্বৰটো তিনিটা ঘড়ীৰ দাম। তিনিটা ঘড়ীৰ দাম। এটা ঘড়ীৰ দাম হ'ল 875 টকা 875.00। গতিকে তিনিটাৰ দাম 3ৰে পূৰণ কৰিব লাগিব। 300 300 300 3 গুণ 3 5 গুণ 15 5 উকলিবৰ 1 3 7 গুণ 21 একে 22ৰ 2 উকলিবৰ 2 3 8 গুণ 24 25 26 262 টকা 2625 টকা অৰ্থাৎ 2625.00 টকা। 2625.00 টকা। আকৌ এবাৰ চাইছোঁ 300 300 3 5 15 5 উকলিবৰ 1 3 7 গুণ 21 একে 22ৰ 2 উকলিবৰ 2 3 8 গুণ 24 25 26 ঠিকে আছে। তাৰপিছৰ অংকটো চোৱা 5 নম্বৰ অংকটো। দুটা ছাতিৰ দাম। দুটা ছাতিৰ দাম। দুটা ছাতিৰ দাম কিমান হ'ব? এটা ছাতিৰ দাম ইয়াত দিয়া আছে 120 টকা। বাওঁফালৰ পেজটোত দিয়া আছে দেই 120 টকা। এতিয়া চৰি এইটো ভুল হৈ গৈছে দেই, ইয়াত পাতিব নালাগে। 120 টকাটো তোমালোকে ইয়াত পাতি ল'লেই হ'ল। এতিয়া 2ৰে পূৰণ কৰা 2 0 0 2 0 0 2 0 0 2 2 4 2 2 240 টকা। এতিয়া আমি পাতিম 240.00 টকা। তাৰপিছতে 6 নম্বৰ। 6 নম্বৰটো 3খন মেজৰ দাম। 3খন মেজৰ দাম। মেজ মানে কি? টেবুল হয়নে? 3খন মেজৰ দাম। মেজৰ দাম। এখন মেজৰ দাম হ'ল 755 টকা 50 পইচা। 755 টকা 50 পইচা। তেতিয়া 3খনৰ দাম হ'ব 755 টকা 50 পইচা। তাই 3খনৰ দাম হ'লে 3 0 0 3 5 গুণ 15 5 উকলিবৰ 1 3 5 গুণ 15 1 16 6 উকলিবৰ 1 3 5 গুণ 3 0 0 3 5 গুণ 15 5 উকলিবৰ 1 3 5 গুণ 15 5 15 1 16 16 6 উকলিবৰ 1 3 5 গুণ 15 1 16 6 উকলিবৰ 1 3 7 গুণ 21 1 22। তাৰমানে হ'বগৈ আমাৰ 2266 টকা 50 পইচা। 2266 টকা 50 পইচা। এইটো 50 টকা এনেকৈ দশমিক থাকিলে পিছফালে আমি কি থাকিব লাগিব? টকা। এতিয়া তোমালোকে চোৱা এইটো আকৌ এবাৰ চোৱা, কাৰণ কেতিয়াবা কিছুমান বস্তু ভুল হৈ যায়। 300 অলপ চাপাকৈ লিখিবা দেই। 755 টকা 50 পইচা। চোৱা 3ৰে পূৰণ কৰিলে 3 0 0 3 5 গুণ 15 5 উকলিবৰ 1 3 5 গুণ 1 16 6 উকলিবৰ 1 3 15 1 16 6 উকলিবৰ 1
3 7 গুণ 21 একে 22 2 2 6 6 5 0 হ'ল। তাৰপিছতে 7 নম্বৰ অংকটো চোৱা। 10টা কলমৰ দাম, 10টা কলমৰ দাম, 10টা কলমৰ দাম। এটা কলমৰ দাম আছে তোমাৰ, এটা কলমৰ দাম হৈছে 16 টকা 50 পইচা। গতিকে 10টা কলমৰ দাম হ'লে কিমান হ'ব? 16 টকা 50 পইচা যিহেতু হয়, একেবাৰে উজু হৈ ওলায়ে আছে এইটো, তথাপিতো মই কৰি দেখুৱাইছোঁ। 10 0 0 10 5 50 50 0 কৰিব 5, 10 4 60 পাইছে 65 5 উকলিবৰ 6, 10 গুণ 10 আছে 16, তাৰমানে 165 টকা হ'ব। 0 0 0 0 10 0 0 10 50 0 কৰিব 5, 10 4 60 পাইছে 65 5 উকলিবৰ 6, 10 গুণ 10 10 16, এইটো 165 টকা হ'ব। 10টা কলমৰ দাম 165 টকা। এইটো আমাৰ নিচিনা ডাঙৰ মানুহবোৰে মুখেৰে চাইও ক'ব পাৰোঁ। 16 টকা 50 পইচা যিহেতু আমি এইটো আন্দাজটো ক'ব পাৰোঁ, কিন্তু তোমালোকৰ কাৰণে আন্দাজত কোৱাটো সিমান ঠিক নহ'ব, তোমালোকে বুজিও নাপাবা আৰু কৰোঁতে ভুলো হ'ব পাৰে। এতিয়া 8 নম্বৰ অংকটো চোৱা। 8খন মেজৰ দাম 12খন মেজৰ দাম। এতিয়া ইয়াত দিছে এখন মেজৰ দাম 700, মই এইফালে কৰিছোঁ দেই, এইফালে জেগা এটা বাকী আছে। 755 টকা 50 পইচা এখনৰ দাম। গতিকে 12খনৰ দাম তোমালোকে উলিয়াবলৈ হ'লে 2 0 0 2 5 গুণ 10 0 উকলিবৰ 1, 2 5 গুণ 10 একে 11 1 উকলিবৰ 1, 2 5 গুণ 10 একে 11 1 উকলিবৰ 1, 2 7 গুণ 14 একে 15। আকৌ এবাৰ চোৱা। 2 0 0 2 5 গুণ 10 0 উকলিবৰ 1, 2 5 গুণ 10 একে 11 1 উকলিবৰ 1, 2 5 গুণ 10 একে 11 1 উকলিবৰ 1, 2 7 গুণ 14 একে 15। তাৰপিছত একেৰে আকৌ হ'ব, এইফালৰ এটা অংক এৰি যাব লাগিব, এটা ঘৰ এৰি যাব লাগিব। যিহেতু একেৰে কৰিম গতিকে এই তলৰ পৰা কৰিম 1 0 0 1 5 গুণ 5 1 5 গুণ 5 1 5 গুণ 5 1 7 গুণ 7। তাৰপিছত 0 0 0 0 এই দুটাৰ পিছত এইফালে দশমিক বহিব। 5 একে 6 5 একে 6 5 5 10 0 উকলিবৰ 1, 7 একে 8 7 একে 9। এতিয়া 9066 টকা। এতিয়া উত্তৰ হ'ব 12খন মেজৰ দাম, 12খন মেজৰ দাম। এনেকৈ কিন্তু পাতি লৈ তোমালোকে কৰিব লাগিব, আন্দাজ নামাৰিবা দেই। 9066.00 টকা এইকেইটা হৈ গ'ল। এতিয়া ইয়াৰ পিছৰ পৰ্যায়টোলৈ আমি যাম। 2 নম্বৰ প্ৰশ্নটো অলপ খৰখেদাকৈ কৰোঁ। এই 2 নম্বৰৰ প্ৰথম 3টা অংক এটা কৰি দিছোঁ, বাকী দুটা তোমালোকে কৰিবা দেই। চব কৰি নিদিওঁ মই, চব কৰি দিলে তোমালোকৰ চোৱা। 2.35 টকা 2 নম্বৰৰ পূৰণ অংক পূৰণ কৰা। 1 নম্বৰটো চোৱা, মই দেখুৱাই দিছোঁ ধুনীয়াকৈ, তোমালোকে মন দিবা খালি দেই। 2.35 টকা 2.35 টকা 2ৰে পূৰণ কৰিব লাগে, পূৰণ 2ৰে। সদায় অংক পাতোঁতে বনাই বনাই পাতিবা দেই। 2 5 গুণ 10 0 উকলিবৰ 1, 2 3 গুণ 6 2 5 গুণ 10 0 উকলিবৰ 1, 1টো ইয়াৰ ওপৰত পাতিম। 2 3 গুণ 6 একে 7,
তাৰপিছত দশমিক আহিব দুটাৰ আগত 2 দুগুণ 4 এতিয়া উত্তৰ হ'ল 4.70 টকা। এতিয়া ইয়াৰ পিছৰটো তোমালোকে চোৱা একেবাৰে উজু, এইটো মই নকৰোঁ, তোমালোকে কৰিবা। 500 ইয়াত দিছে 5 টকাত 5 পূৰণ কৰিবলৈ দিছে। 5 5 গুণ 25 ওলায়ে আছে, 25 টকা হ'ব, 25.00। এইটো 2 নম্বৰ মই নকৰোঁ, 2 নম্বৰ তোমালোকৰ দেই। তাৰপিছতে 3 নম্বৰটো 3 নম্বৰটো দিছে 7.40 টকা 8 পূৰণ কৰিব লাগে। 800 8 4 গুণ 32 2 গ'লিব 3 8 7 গুণ 56 57 59। দুটা আগত দশমিক হ'লে 59 টকা। কিন্তু একদম ওলাই ধুনীয়াকৈ ওলাই যায়। উত্তৰ হ'ব 59.00 টকা। এইটো উত্তৰ এনেকৈ। তাৰপিছতে তোমালোকে এইটো আহিলে 4 নম্বৰটো তোমালোকে নিজে কৰিবা, 5 নম্বৰটো তোমালোকে নিজে কৰিবা, উজু অংক। 5 নম্বৰ কৰি দিম, 5 নম্বৰ কৰি দিম দিয়া। তো 5 নম্বৰটো মই কৰি দিওঁ 20 টকা 20.00 টকা। তাক কৰিব লাগে 25-এৰে। 25-এৰে কৰিব লাগে। 500 500 500 5 দুগুণ 10 200 200 2 দুগুণ 4 নহয়, ভুল হৈছে। 200 200 200 আৰু এটা 0 বহিব, 200 তাৰপিছত 2 দুগুণ 4। এতিয়া চোৱা 0 0 0 আকৌ এইটো 0 4 1 5 500 টকা। 25ক যদি 20 টকাক যদি 25-এ পূৰণ কৰোঁ আমি উত্তৰ কিমান পাম? 500 টকা। 500.00 টকা টকাত লাগিলে। তাৰপিছত আহিলে 6 নম্বৰটো উজু। 0ৰে কৰিলে ঘৰত তুমি এনেকৈ 0 পাতিবা। চোৱা 6 নম্বৰটো, এইটো 6 নম্বৰটো 25 টকা 25.00 টকা। তাৰপিছত তাক আমি 20-এৰে পূৰণ কৰিব লাগে। 0 0 কেনেকৈ কৰিবা চোৱা। 0 0 0ৰে যদি আমি পূৰণ কৰি গৈ থাকোঁ চব 0ই ওলাব উত্তৰ। গতিকে আমি এটা 0 বহুৱালোঁ, বহুৱাই আকৌ 2 0 0 একে শাৰীতে হৈ যাব। 2 0 0 2 5 গুণ 10 0 গলিব 1 2 দুগুণ 4 5 কিমান হ'ল? 500 টকা। এইটো 500 টকা হ'ল। দেখিছানে? কথা একেটাই। ইয়াত যেনিবা 25.00 20-এৰে কৰিছে আৰু এইটো অংকত 20ক 25-এৰে কৰিছে। গতিকে উত্তৰটো আমাৰ একে ওলালে 500.00 টকা। তাৰপিছত আহিলে 7 নম্বৰটো 8 নম্বৰটো কৰি দিয়া মই। 7 নম্বৰ তোমালোকে কৰিবা। 8 নম্বৰটো 30.45 45.05 4 5 45.05 টকা। তাত কিহে কৰিলে? 14ৰে কৰিব লাগে। এতিয়া 4 5 গুণ 20 পিছৰ 0 গলিব 2 4 0 0 এই 2 যোগ হ'লে 2 হ'ল।
4 5 গুণ 20 শূন্য উকলিব 2 4 4 গুণ 16 17 18 এতিয়া হ'ল। এবাৰ আকৌ চোৱা 4 4 5 গুণ 20 শূন্য উকলিব 2 4 0 2 4 5 গুণ 20 শূন্য উকলিব 2 4 4 গুণ 16 17 18 ঠিকে আছে। তাৰপিছত একেৰে কৰিলে এই ওপৰৰ লাইনটো যিটো সেইটোৱে হ'ব। এতিয়া আমি লিখোঁতে খালি এটা ঘৰ এৰি পেলাই লিখিব লাগিব 5 0 5 4 একেৰে কৰিলে সকলো উত্তৰ একে যিটো কৰা যায় সেইটোৱে ওলায়। গতিকে 0 0 5 2 7 0 0 8 5 13 3 উকলিব 1 4 1 5 1 6 দুটা এৰিলোঁ সোঁহাতৰ পৰা দুটা এৰিলে কিমান হ'ব এইখিনিতে হ'ব টকা। আপোনাৰ উত্তৰ হ'ব 630 টকা 70 পইচা 630.70 টকা হৈ গ'ল। তাৰপিছতে 8 নম্বৰটো হৈ গ'ল দেই। 9 নম্বৰটো পৰা 9 নম্বৰ 55.55 টকা। তাৰপিছতে তাক কৰিব লাগিব 15ৰে 5 5 গুণ 25 25ৰ 5 উকলিব 2 5 5 গুণ 25 26 27 27ৰ 7 উকলিব 2 5 5 গুণ 25 26 27ৰ 7 উকলিব 2 5 5 গুণ 25 26 27 আকৌ চোৱা 5 5 গুণ 25ৰ 5 উকলিব 2 5 5 গুণ 25 26 27ৰ 7 উকলিব 2 5 5 গুণ 25 26 27ৰ 7 উকলিব 2 5 5 গুণ 25 26 27 তাৰপিছতে একেৰে কৰিলে একেটাই বাতিব লাগিব। গতিকে আমি কি কৰিম 5 এটা ঘৰ বাদ দি আহিম 5 5 5 5 1টো যিহেতু বাওঁহাতৰ পৰা আৰম্ভ হৈছে গতিকে আমি তাৰ তলে তলে আৰম্ভ কৰিম। তাৰ আগৰ ঘৰটোত আমি নিলিখোঁ দেই। এতিয়া আমি যোগ কৰি পেলাম এইটো 5 5 7 5 12 2 উকলিব 1 7 5 12 1 13 3 উকলিব 1 7 5 12 1 13 3 উকলিব 1 5 2 7 1 8 আকৌ এবাৰ যোগ কৰিছোঁ 0 7 5 12 2 উকলিব 1 7 1 8 8 5 13 3 উকলিব 1 7 1 8 7 5 13 3 উকলিব 1 2 1 3 5 8 উত্তৰ 833.25 টকা। ইয়াতো তুমি টকাটো লিখি দিবা। তাৰপিছতে এইকেইটা হৈ গ'ল। এতিয়া আমাৰ থাকিলে 10 নম্বৰ অংকটো 10 নম্বৰটো আমি ইফালে কৰি দিওঁ। 10 নম্বৰটো আমাৰ কিমান আছে 10 নম্বৰটো 75.20 75.20 তাক আমি কিহে কৰিম 20ৰে কৰিম পূৰণ 0 0 0 আকৌ 0ৰে কৰিলে গোটেইবোৰ 0 ওলাই গৈ থাকিব দৰকাৰ নাই। গতিকে আমি কি কৰিম 0 0 0 পাতিলোঁ ন তাৰপিছত আমি 2ৰে কৰি দিম 2 0 0 2 2 গুণ 4 2 5 গুণ 10 0 কৰিব 1 2 7 গুণ 14 1 15 150 টকা 40 পইচা। এইটো উত্তৰ হ'ব 150.40 টকা। উত্তৰ 150.40 টকা হৈ গ'ল। এই 10টা অংক হৈ গ'ল। ইমানতে তোমালোকে নিজেও কৰি চাবা নোচোৱাকৈ অকল মই চোৱাটোকে চাই চাই পাতি নথবা নিজে কৰি চাবা। গতিকে নিজে ঢাকি পেলাই নোচোৱাকৈ কৰি চাবা মোৰ লগত উত্তৰটো মিলে নিমিলে চাবা।
আৰু যিকেইটা অংক মই তোমালোকক কৰিবলৈ দিছোঁ সেইকেইটাৰ উত্তৰ মই কমেণ্টত প্ৰথম কমেণ্টটোতে দি দিম। তোমালোকে খালি এই অংকখিনি আগতে কৰি লোৱা, ভিডিঅ'টো শেষ কৰি লোৱা। এতিয়া ভিডিঅ'টো ইতিমধ্যে শেষ হৈছে, আৰু ইয়াত কিবা সুধিব লগা থাকিলে তোমালোকে কমেণ্ট বক্সত লিখিবা, মই তোমালোকক বুজাই দিবলৈ সাজু আছোঁ। পৰীক্ষা ওচৰত, গতিকে পঢ়া শুনাও কৰিবা, অংকও কৰিবা, সময় মিলাই ল'বা, সকলো বিষয়ে যাতে সমানে পঢ়া হয় দেই। ইমানতে এৰিছোঁ আজিৰ ভিডিঅ'।